নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। যেতিয়া তৰুণ গগৈ চৰকাৰ আছিলে তেতিয়া গুৱাহাটীত এটা বিশেষ প্ৰতিষ্ঠানে কিছু কাম কৰিছে। সেই প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ জাবৰ-জোথৰ পেলোৱা, জাবৰ-জোথৰ সংগ্ৰহ কৰা, গুৱাহাটীৰ ড্ৰেইনসমূহ চাফা কৰা, গুৱাহাটীৰ নদীসমূহ চাফা কৰা, গুৱাহাটীৰ ৰাজপথ চাফা কৰাৰ দায়িত্ব লৈছিল। চনটো আছিল 2008। 2008 চনত 102.16 কোটি টকাৰ এটা প্ৰজেক্ট বা এটা প্ৰকল্প লৈছিল এই সংস্থাটোৱে, যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল। আৰু সেই সময়ত গুৱাহাটী উন্নয়ন মন্ত্ৰী আছিলে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এটা কথা হ'ল সেই 2008 চনত যিটো প্ৰকল্প লোৱা হৈছিলে সেইটো 20 বছৰৰ বাবে কন্টেক্ট আছিলে, 20 বছৰৰ হেতু নিবিদা আছিলে আৰু তাৰ 35 কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিছিলে। জৱাহৰলাল নেহেৰু যিখন আৰবান মিছন আছিল সেই সময়ত তাৰ অধীনত দিছিলে। এটা সেই পুৰণি কথাটো আজি কিয় আহিল বুলি ক'লে 2008 চনৰ পাছত আজি 2025 চনত সেই একেটা কোম্পানীকে এতিয়া এডভান্টেজ অসমৰ জৰিয়তে পুনৰ অসমলৈ লৈ আহিছে, অসমত দায়িত্ব দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ পুৰণি মদক নতুন বটলত সোমাই এতিয়া আকৌ নতুনকৈ দেখুৱাবলৈ বিচাৰিছে। কিন্তু কথাটো হ'ল তাত কিছু কথা আছে। আমি এডভান্টেজ অসমৰ কথা কিছু আমি কৈ আছো, কিন্তু কথাটো হ'ল যে হঠাৎ এডভান্টেজ অসমৰ নামত এই কলংকিত কোম্পানীটোক পুনৰ অসমলৈ অনা হৈছে। কলংকিত বুলি কৈছো যে 2008 চনত তেওঁলোকে ঠিকা লাভ কৰাৰ পাছত তেওঁলোকে 4 বছৰ কাম কৰাৰ পিছত সেই ঠিকা বাতিল কৰা হৈছিল। আৰু সেই সময়ত কেগে অৰ্থাৎ কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলে সেই গোটেই প্ৰকল্পটোত 7.99 কোটি অৰ্থাৎ আমি 8 কোটি বুলিয়ে ক'ব পাৰো, 8 কোটি টকাৰ এটা কেলেংকাৰী হৈছিল বুলি অভিযোগ কৰিছিল। আৰু গোটেই কথাটো আছিল যে সেই যিটো কোম্পানী আছিলে সেই কোম্পানীটোৱে গুৱাহাটীত কেৱল জাবৰ-জোথৰ নিয়ন্ত্ৰণেই নহয়, জাবৰ-জোথৰ সংগ্ৰহ কৰি তাক ৱেষ্ট মেনেজমেণ্ট কৰাই নহয়, জাবৰ-জোথৰৰ পৰা এটা 6 মেগাৱাটৰ বিদ্যুৎ প্ৰকল্প কৰাৰ কথা আছিল। আৰু সেইবাবে তেওঁলোকক বৰাগাঁৱৰ ওচৰত, ৱেষ্ট বৰাগাঁৱৰ ওচৰত বা পশ্চিম বৰাগাঁৱৰ ওচৰত 120 বিঘা মাটি দিয়া হৈছিলে 1 টকা প্ৰতি স্কোৱাৰ ফিট দৰত। গতিকে সেইখিনি সুবিধা কৰি দিয়াৰ পাছতো তেওঁলোকে একো কৰিব নোৱাৰে। আৰু বৰ্তমান সময়ত গুৱাহাটীত যি ধৰণৰ কৃত্ৰিম বানপানী হয়, গুৱাহাটীত যি ধৰণে বিলসমূহ ধ্বংস কৰা হৈছে, এই গোটেইখিনি কথাত কিন্তু ইন্ধন যোগাইছিল এই কোম্পানীটোৱে। এই বিশেষ কোম্পানীটোৰ নাম আছিল সেই সময়ত ৰামকি। আপোনালোকৰ মনত পৰিছে চাগে, ৰামকি বুলি এটা কোম্পানী আছিলে যিটোৱে অসমত ৱেষ্ট মেনেজমেণ্টৰ বা জাবৰ-জোথৰ পেলোৱা, আৱৰ্জনা পেলোৱাৰ ঠিকা লৈছিল। এতিয়া সেই ৰামকিয়ে এতিয়া নামটো সলাই পেলালে, অৰ্থাৎ পুৰণি মদখিনি নতুন নাম এটা আহিল। নতুন নামটো হ'ল ৰিছাষ্টেইনেবিলিটি লিমিটেড, RESL বুলি তেওঁলোকে কৈছে, যিটো ঠিকনা হ'ল হায়দৰাবাদ, যিটো পূৰ্বতে ৰামকি বুলি জনা হৈছিলে। আৰু সেই কোম্পানীটোৱে এডভান্টেজ অসমত 26 ফেব্ৰুৱাৰী দিনাখন অসম চৰকাৰৰ বন বিভাগৰ লগত এখন চুক্তিত স্বাক্ষৰ কৰিছে, যিখন চুক্তিৰ সৰ্বমুঠ ধনৰাশি হ'ল 5,000 কোটি টকা। এতিয়া তেওঁলোকে কি কৰিব যে তেওঁলোকে ৱেষ্ট মেনেজমেণ্ট কৰিব, আৱৰ্জনাখিনি তেওঁলোকে মেনেজ কৰিব, তেওঁলোকে আৱৰ্জনাৰ ক্ষেত্ৰত কাম কৰিব। কিন্তু যিটো কোম্পানীৰ বিৰুদ্ধে অভিযোগৰ পাছত অভিযোগ উঠিছিলে, দুৰ্নীতিৰ তেওঁলোকৰ অভিযোগ উঠিছে, যিটো কোম্পানীক গুৱাহাটীত জাবৰ-জোথৰ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে তেওঁলোকৰ নিবিদা বাতিল কৰিছিলে, সেই নিবিদা বাতিল হোৱাৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বয়ং গুৱাহাটী উন্নয়ন মন্ত্ৰী আছিলে। সেই কোম্পানীটোক আকৌ কিয় মাতি আনিলে মুখ্যমন্ত্ৰীয়ে? কি অংক লুকাই আছে? যে আপোনালোকক সেইটো আমি কথা মনত পেলাই দিছো যে তৰুণ গগৈ এই বিলাসী প্ৰকল্পটো মুকলি কৰিছিলে আৰু 120 বিঘা মাটি দিছিলে 2008 চনত। কিন্তু 4 বছৰ কাম কৰাৰ পাছতে তেওঁলোকে সেই নিবিদা বাতিল কৰিবলৈ বাধ্য হৈছিল। আৰু সেই নিবিদাৰ অধীনত অসমত বিশেষকৈ গুৱাহাটীত জাবৰ-জোথৰ নিয়ন্ত্ৰণ, ৰাজপথ চাফা কৰা, নলা-নৰ্দমা চাফা কৰা, গুৱাহাটীত জাবৰ-জোথৰ সংগ্ৰহ কৰা ইত্যাদি কৰি গোটেইখিনি কাম তেওঁলোকে লৈছিলে। আৰু সেই সময়ত সেই কোম্পানীটোৰ নাম আছিলে ৰামকি এনভাইৰনমেণ্ট। আৰু তেওঁলোকে অসমত প্ৰায় 68 কোটি টকা ইনভেষ্ট কৰাৰ কথা আছিলে। আৰু এই গোটেই প্ৰকল্পটো 20 বছৰলৈ লোৱা হৈছিলে। কিন্তু তেওঁলোকে সেই গোটেই কামখিনি কৰাত দুৰ্নীতি অনিয়ম সংঘটিত কৰিছিল। দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ বাবে তেওঁলোকৰ চুক্তি বাতিল কৰা হৈছিল। কিন্তু তাৰ পাছতো সেই একেটা কোম্পানীক মুখ্যমন্ত্ৰীয়ে জনাৰ পাছতো এইবাৰ কিয় তেওঁলোকক 5,000 কোটি টকাৰ প্ৰকল্প কৰিবলৈ দিছে, সেই উত্তৰটো মুখ্যমন্ত্ৰীয়ে দিব পাৰিব। কিন্তু এডভান্টেজ অসমৰ জৰিয়তে এনেধৰণেই হৈছে বিনিয়োগ, যে এটা কোম্পানী যিটোৱে অসমত দুৰ্নীতি সংঘটিত কৰে, যিটোৱে অসমত জাবৰ-জোথৰ পেলোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল,
তেওঁলোকে পৰিৱেশ সুন্দৰ কৰা পৰিৱেশ নিশ্চিত কৰা দায়িত্ব লৈছিলে সেই কোম্পানীটো যিটো কোম্পানীয়ে শেহত গৈ গুৱাহাটীৰ প্ৰতিখন জলাশয় প্ৰতিটো অঞ্চল ধ্বংস কৰিছিলে জৈৱিকভাৱে দ্বীপৰ বিল ধ্বংস কৰি পেলাইছিলে যিটো কোম্পানী সেই কোম্পানীটো আকৌ কিয় মাতি অনা হ'ল আকৌ কি কাৰণে তেওঁলোকৰ লগত ৫,০০০ কোটি টকা চুক্তি কৰা হ'ল সেই কথাটোক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে যিটো প্ৰশ্নৰ উত্তৰ কেৱল মুখ্যমন্ত্ৰীয়েহে দিব পাৰে গতিকে কথাখিনি আমি ৰাজহুৱা কৰিলো আপোনালোকে এই কথাটো চাব পাৰে গতিকে কথাটোৰ ৰহস্য কি সেইটো ৰাইজে ভাবি চাওক ধন্যবাদ